এইফালে ৰাতিপুৱাই মা দি আছে মন্দিৰত চাকি। এইফালে আমাৰ মুৰব্বীয়ে কৰি আছে ধান হোৱাৰ বাবে ৰেডি। আগতে ভাল কৰি নপঢ়িলে এতিয়া কৰিবই লাগিব আৰু। কিবা ক'ব নেকি? নপঢ়িল বোলে ভাল কৰি। নাই আলচিয়া কোবাইছিলে। সুপ্ৰভাত বন্ধুসকল, আজি কি কৰি আছোঁ জানেনে? এয়া হৈছে খুখুৰী। খুখুৰী লৈ পেলাই মই কিবা কাম কৰিবলৈ আহিছোঁ। চাওক, এয়া ভীমকল। তামোল গছ হৈছে, এয়া হৈছে ভীমকল। কি কৰোঁ, এই ভীমকলক এক ঔষধি গুণযুক্ত গছ বুলিও ভবা হয়, কাৰণ ভীমকলৰ পৰা শক্তি পোৱা যায়। ভীমকলৰ পৰা বিভিন্ন ধৰণৰ এই কিছুমান যে গৰু ছাগলী অসুখ বিসুখ হয়, ভীমকলেৰে ঔষধ পাতি খোৱা হয়। আৰু আমাৰ লোকবিশ্বাস মতে ভীমকল খালে পেটৰ অসুখো ভাল হোৱা বুলি কয়, শক্তি পায় নে নহয়। আৰু এইবিলাক হৈছে আমি সৰু থকাৰ সময়তে কি হয়, এইবিলাক ধৰা হ'ল খানা খালে বা বিয়াত ভোজ ভাত খাবলৈ এইবিলাক আমি ব্যৱহাৰ কৰিছিলোঁ। বৰ্তমান যিহেতু এনেকুৱা কলগছৰ পৰিমাণো কমি আহিছে, তাৰ ফলত আমাৰ লোকসকলে কি কৰিছে, এইবিলাক বজাৰত কিনিবলৈ পোৱা কিছুমান ডিছ আছে, ডিছপ'জেল ডিছ, এইবিলাক ইউজ কৰি আছে। কিন্তু মই আজি এইবিলাক ভোজ ভাত খাবলৈ নহয় দেই, এইবিলাক কি কামত ব্যৱহাৰ কৰোঁ সৰু সৰু পিচ কৰি আপোনালোকে চাই থাকিব। ইয়াত লৈ গৈ আছোঁ। অলপ ভাল কাপোৰ পিন্ধিলে বোলে দাগ লাগিব, সেইকাৰণে পুৰণা কাপোৰে পিন্ধি লৈছোঁ কাম কৰা মানুহ নে কি কয়। বলক গৈ থাকোঁ এতিয়া। সৰু সৰু টুকুৰা কৰি লৈছোঁ। এতিয়া মিছা ক'লে কিডাল হ'ব, আমি গাঁৱৰ মানুহ, আমি মিঠাতেলতকৈ খাৰ চাৰ দি বেছি খোৱা হয়, বা দালিৰ সলনি আমি খাৰ আঞ্জা বেছি খাওঁ। সেইকাৰণে আমি এতিয়া খাৰ কৰাৰ কাৰণে আমি এই কলবোৰ সৰু সৰুকৈ ফালিম। ফালি ৰ'দত শুকুৱাৰ পিছত এক ভাল চাফা ঠাই পাই তাতে আমি কি কৰিম, এইবিলাক জ্বলাম। জ্বলাই পেলাই ছাইখিনি ধুনীয়াকৈ নি ফিল্টাৰিং কৰি আমি কলৰ খাৰৰ সৃষ্টি কৰিম। আৰু সেই কলৰ খাৰৰ পৰাই আমি বিভিন্ন ধৰণৰ আঞ্জা হিচাপে খাম। আৰু এনেকৈ খালে আমাৰ কি যিটো কিছুমান পেটৰ অসুখ হয়, এইবিলাকো কমি যাব। আৰু আমি গেষ্ট্ৰিক এইবোৰৰ পৰাও আমি আঁতৰি থাকিব পাৰিম নে কি কয়? ঠিক আছে, তেতিয়াহ'লে আমি খাৰ চিৰো এইখিনি হাতেৰে ফালিবলৈ অলপ অসুবিধা হ'ব। আৰু এতিয়া সৰঞ্জাম আছে, ৰ'ব, মোৰ সুবিধা হোৱাকৈ এয়া কুঠাৰখনেৰে ফালি ল'ম। সোনকালে হয়। অলপ ডাঙৰ ডাঙৰ কৰি। ঠিক আছে, এতিয়া বাকীখিনি কাম কৰি থাকোঁ। এতিয়া বাই বাই।